আজি মই যিটো ৰেচিপি লৈ আহিছোঁ এইটো এটা ডৌৰে বহুত ধৰণৰ ৰেচিপি বনাব পাৰি। তাৰ কাৰণে মই লৈছোঁ একাপ আটা আৰু এচামুচ চেনি গুড়ি, অলপ নিমখ আৰু ইষ্ট পাউডাৰ আধা চামুচ লৈছোঁ। আধা চামুচ আৰু অলপ দিছোঁ কাৰণ ময়দা থাকিলে মই অকল আধা চামুচ ব্যৱহাৰ কৰিলোহেঁতেন, যিহেতু আটা আৰু আটা মই ইমান ময়দা ব্যৱহাৰ নকৰোঁ, সদায় যিকোনো ৰেচিপিতে আটাই ব্যৱহাৰ কৰোঁ আপোনালোকে দেখেই। আৰু এতিয়াও যিটো মই ৰেচিপি বনাইছোঁ এইটো একচুৱেলি ময়দাৰেহে বনোৱা হয়, কিন্তু মই আটাৰেহে বনাইছোঁ। আৰু এতিয়া মই অলপ গৰম পানী, প্ৰথমতে মই গোটেইখিনি ভালকৈ মিক্স কৰি আৰু কুহুমীয়া গৰম পানী লৈ পেলাই এইখিনি মই ভালকৈ মঠি ল'লোঁ অলপ ঢিলাকৈ। আৰু এতিয়া অলপ তেল দিছোঁ কাৰণ হাতত লাগি যাব, সেইকাৰণে তেল দি পেলাই, আৰু তেল বা ঘিউ বাটাৰ ব্যৱহাৰ কৰিব পাৰে, মোৰ ওচৰত নাছিলে মই ৰিফাইন তেলে ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এইখিনি অলপ দেৰি 5 মিনিটমান মই ভালকৈ মঠি ল'ম। আৰু এয়া চাওক, মঠাৰ পিছত এইটো একেবাৰে ছফ্ট হৈ গৈছে। অলপ দেৰি মঠাৰ পিছত একেবাৰে ছফ্ট হৈ যায়গৈ। আৰু এতিয়া এইটো মই এটা বাতিত অলপ তেল লগাই দিম, খুব ভালকৈ চাৰিওফালে তেল লগাই ল'ম। তেতিয়া কি হ'ব, ডৌটো আৰু উলিয়াওঁতে প্ৰব্লেম নহ'ব। আৰু এতিয়া এই ডৌটো ইয়াত মই থৈ দিম আৰু এই ধৰণে কৰি পেলাইহে থ'ব। এয়া মই যি ধৰণে কৰিছোঁ এই ধৰণে কৰি পেলাই ডৌটো থ'ব। 3-4 ঘণ্টামানৰ কাৰণে থৈ দিব। একেবাৰে ৰাইজ হৈ যাব ফুলি পেলাই। এইটোৰে আপোনালোকে পিজ্জা বনাব পাৰে, বান বনাব পাৰে, যিকোনো বেকিং হেৰি বনাব পাৰে। আৰু এতিয়া ইয়াত মই অলপ তেল লগাই পেলাই, চাৰিওফালে তেলটো লগাই পেলাই আৰু ভালকৈ ঢাকি পেলাই থৈ দিম। আৰু মোৰ এইটো প্লাষ্টিকৰ ঢাকন হয়, পূৰা টাইট হয়, ঢাকি পেলাই আৰু অলপ গৰম ঠাইত থৈ দিম। আৰু এতিয়া এনেই যিহেতু গৰম দিন, সোনকালে ৰাইজ হৈ যাব। আৰু এয়া লৈছোঁ মই চয়াবিন, ইয়াৰ সলনি আপোনালোকে চিকেন বইল কৰিও ল'ব পাৰে। মই চয়াবিন লৈছোঁ আৰু এইখিনি মই ভালকৈ গ্ৰাইণ্ড কৰি ল'ম। আৰু এতিয়া এইখিনি চব গ্ৰাইণ্ড কৰি ল'লোঁ আৰু একেবাৰে পূৰা হেৰিকৈ গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু শুকান আছিলে, চয়াবিনখিনি পানীত তিয়াই পেলাই ফুলাই আৰু পূৰা চেপি লৈছিলোঁ। এতিয়া মই ফিলিংটো বনাই লৈছোঁ। আৰু ইয়াত মই তেল দি পেলাই পিঁয়াজ দি দিছোঁ। পিঁয়াজ মই ডাঙৰ 2টা দিছোঁ আৰু লগে লগে ইয়াত মই নিমখ দি দিছোঁ, যাতে পিঁয়াজটো অলপ সোনকালে কোমল হৈ যায়। আৰু লগে লগে আকৌ মই চয়াবিনৰ যিটো হেৰি বনাইছিলোঁ এইটো ইয়াত দি দিছোঁ। দি পেলাই অলপ ভালকৈ অলপ দেৰি 5 মিনিটমান মই ভাজি ল'ম। তেতিয়া চয়াবিনৰ কেঁচা গোন্ধটো গুচি যাব। ইয়াত লৈছোঁ মই আদা নহৰু, থেতালি লোৱাই আদা নহৰুৱে লৈছোঁ। আৰু লৈ পেলাই আকৌ এইখিনি অলপ ভালকৈ মই ভাজি লৈছোঁ। ইয়াত দিছোঁ মই ধনিয়া গুড়ি, জিৰা গুড়ি, হালধিৰ গুড়ি আৰু অলপ জলকীয়াৰ পেষ্ট দিছোঁ। দি পেলাই এইখিনি মই ভালকৈ আকৌ মিলাই ল'ম। এই ধৰণে ইয়াত আৰু মই বিশেষ তেনেকৈ একো বেলেগ মছলা ব্যৱহাৰ কৰা নাই। আৰু এতিয়া এইটো ৰেচিপিটো যিকোনো বস্তু ফিলিংৰে যিটো আপোনালোকৰ ঘৰত আছে সেইটো বনাব পাৰে। আৰু ইয়াত মই পানী দিছোঁ, কাৰণ যিহেতু শুকান হৈ গ'ল, সেইকাৰণে অলপ পানী দি পেলাই ঢাকি থৈ দিম। তেতিয়া সোনকালে গোটেইখিনি ভালকৈ সিজি যাবগৈ। পিছত পানীখিনিও মই শুকাই ল'ম। আৰু এইটো দি স্কুল টিফিন ৰেচিপিও আপোনালোকে দিব পাৰে। আৰু ৰাতি যদি এই ধৰণে ডৌটো ৰেডি কৰি থৈ দিয়ে, ৰাতিপুৱা এই ধৰণে পূৰা ৰাইজ হৈ যাব। তাৰপিছত আপোনালোকে স্কুলত টিফিন দিব পাৰে। টিফিনটো যে ৰুটিটো ইমানে কোমল হৈ থাকে, ঠাণ্ডা হ'লেও বহুত দেৰি কোমল হৈ থাকে। আৰু এতিয়া চাওকচোন কিমান ধুনীয়াকৈ এইটো হেৰি হৈ গ'ল। আৰু এতিয়া এইটো মই অলপ আকৌ বেছি দেৰি নহয়, অলপ মই মঠি ল'ম। আৰু পূৰা ছফ্ট হৈছে, একেবাৰে ছফ্ট হৈ যায়গৈ। আৰু চাওকচোন কিমান ধুনীয়া হৈছে। এই ধৰণে গোটেই ৰাতি যদি বনাই থয় আৰু ৰাতিপুৱা আপোনালোকে যিকোনো ৰেচিপি বনাই পেলাই দিব পাৰে। আৰু এতিয়া চাওক, এইখিনি পানীখিনি শুকাই গ'ল, তেতিয়াও অলপ চপচপীয়া এটা আছে, কাৰণ ৰুটিৰ ভিতৰত দিলে প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে মই কি কৰিছোঁ, ইয়াত চাটুগুড়ি দিছোঁ। যদি চাটুগুড়ি নাথাকে তেতিয়াহ'লে বেচন অলপ ভাজি কৰি পেলাইহে দিব। কেঁচা বেচন নিদিব, নহ'লে কেঁচা কেঁচা গোন্ধাব। বেচনটো অলপ বেলেগ এখন টাৱাত ভালকৈ ভাজি কৰি তাৰপিছতহে ইয়াত দিব। আৰু চাওক, এইটো চাটুগুড়িটো দিয়াৰ লগে লগে গোটেইখিনি ধুনীয়াকৈ শুকাই গ'লগৈ। এতিয়া ষ্টাফিংটো আমাৰ ৰেডি হৈ গ'ল, ৰুটি দিব পৰা। আৰু এতিয়া এইটো মই নমাই পেলাই ঠাণ্ডা কৰি ল'ম, কাৰণ আমি ষ্টাফিং বনাইছোঁ, সেইকাৰণে ঠাণ্ডা কৰি ল'ম। এইটো পূৰা ঠাণ্ডা হোৱাৰ পিছত তাৰপিছত মই বনাম। এতিয়া মই তেতিয়ালৈকে অলপ হেৰি কৰি লৈছোঁ। যিটো ডৌ আছিলে, ডৌটো মই ভাগ কৰিম ৰুটিৰ কাৰণে। আৰু এতিয়া এই ধৰণে মই ভাগ কৰি লৈছোঁ, এটা এটাকৈ উলিয়াই লৈছোঁ, বা আপোনালোকে কাটি ল'বও পাৰে। এই ধৰণে মই হেৰি কৰি লৈছোঁ। এই ধৰণে মই 3টা ভাগ, একাপৰে 3টা। আৰু ইমান গৰম যিহেতু আজি, সেইকাৰণে মই ইমান সৰু সৰুকৈ বহুত
খিনি বনোৱা নাই, মই ডাঙৰকৈ তিনিটাই বনাই লৈছোঁ, বহুতে গৰম লাগি আছিলে। আৰু এতিয়া এইখিনি মই এই ধৰণে মই যি ধৰণে কৰিছোঁ এই ধৰণেহে মানে হেৰিটো কৰিব। এয়া চাওক, এয়া গোলকৈ মানে হেৰি কৰি পেলাই আৰু এই ধৰণে থৈ দিব। তেতিয়া আৰু এই ধৰণে অলপ দেৰি থৈ দিলে ফুলি যাবগৈ, নহ'লে মানে কি হয় লগে লগে বনাই ল'লে অলপ প্ৰব্লেম হয় মানে। সেইকাৰণে ডটো অলপ এই ধৰণে কৰি পেলাই থৈ দিব, অলপ আটা লৈ পেলাই। আৰু এতিয়া মই অলপ বেলি ল'ম, বা হাতেৰেও হেৰি কৰি দিব পাৰে। এইকাৰণে মই অলপ বেলি লৈছোঁ, তাৰপিছত মই ষ্টাফিংখিনি সুমুৱাম আৰু অলপ হাতেৰে এই ধৰণে মই প্ৰেছ কৰি দিছোঁ। এতিয়া মই ষ্টাফিংখিনি সুমুৱাই দিছোঁ, সুমুৱাই পেলাই আৰু এতিয়া এইখিনি মই কি ধৰণে হেৰি কৰি আছোঁ চাওক, এয়া এই ধৰণে মই হেৰি কৰি লৈছোঁ। কাৰণ আমি এনেই সাধাৰণতে যিটো ৰুটি বনাওঁ তাতকৈ কিন্তু ৰুটিৰ মানে যিটো বনাই পেলাই আমি ষ্টাফিং কৰোঁ তাতকৈ কিন্তু বহু গুণা টেষ্টি হয়, বহুতে ধুনীয়া হয়, বহুত টেষ্টি হয়। আৰু এটা কথা, যদি আপোনালোকৰ ইষ্ট নাথাকে তেতিয়াহ'লে আপোনালোকে দৈত বেকিং পাউডাৰ, বেকিং ছ'ডা মিলাই দিব, টেঙা দৈত, আৰু মিলাই পেলাই তাৰপিছত আটা মানে ডোটো বনাই ল'ব। একেই হয়, একেবাৰে একেই হয়। ইষ্ট যদি নাথাকে তেতিয়াহ'লে এই ধৰণে বনাব পাৰে, খালি মিঠা দৈ নল'ব, টেঙা দৈ ল'ব। আৰু এতিয়া এইখিনি মই অলপ লাহে লাহে বেলিব, কাৰণ যিহেতু খুব কোমল হৈ থাকে ডোটো। এই ধৰণে মই হেৰি কৰি লৈছোঁ, অলপ লাহে লাহে বেলিছোঁ। আৰু ইমানো পাতল নাৰাখিব, অলপ মোটা ৰাখিব ৰুটিটো, বেছি পাতল কৰিলে বেয়া লাগিব। আৰু এতিয়া মই টাৱাখন গৰম কৰি লৈছোঁ, আৰু এতিয়া এইটো মই টাৱাত দি লৈছোঁ, দি পেলাই আৰু এতিয়া মই অলপ ঢাকি দিম। আৰু গেছৰ ফ্লেমটো ল' টু মিডিয়াম আছে। আৰু এতিয়া চাওক অলপ ছাইডবোৰ ফুলি আহিছে, আৰু এতিয়া মই আকৌ এইখন অলপ লুটিয়াই দিম। আৰু লুটিওৱাৰ লগে লগে ওপৰত মই তেল লগাই ল'ম। তেল বা বাটাৰ, ঘি যিকোনো বস্তু লগাব পাৰে। তেলটো মানে লগে লগে লগাই দিলে কি হয়, টান নহয়। আৰু গোটেইখিনি ভালকৈ, ইমান বেছিও তেল দিয়া নাই। আকৌ মই ঢাকি পেলাই থৈ দিম। আৰু ঢাকাৰ লগে লগে দেখিছে নহয় ইমান ধুনীয়াকৈ ফুলি গৈছেগৈ, নিজে নিজেই ফুলি যায়গৈ। আৰু এতিয়া আকৌ লুটিয়াই পেলাই এইফালটো তেল লগোৱা নাছিলোঁ, এইফালটো মই তেল লগাই দিম। এই ধৰণে মই গোটেইটো তেল লগাই দিম, তাৰপিছত লুটিয়াই মেলি এইটো নমাই পেলাই থৈ দিম। অলপ সময় লাগে, কাৰণ যিহেতু এইটো মোটা হয়, মানে এখন খালেই আৰু পেট ভৰি যাব, মানে ইমান মই মোটাকৈ বনাইছোঁ। আৰু যদি আপোনালোকে এনেকুৱা মোটা ভাল নাপায়, সৰু সৰুকৈ বনাব পাৰে। আৰু মানে মই অলপ শ্বৰ্টকাট বনাইছোঁ, আৰু এখন বনালেই যাতে হৈ যায়। আৰু এয়া চাওক কালাৰটো কিমান ধুনীয়া আহিছে। আৰু এতিয়া এই ধৰণে অলপ ছাইডবোৰ প্ৰেছ কৰি দিম, তাৰপিছত মই এতিয়া এইখিনি নমাই দিম। এয়া চাওক ইমান ধুনীয়া হৈছে, আৰু ইমান যে ছফ্ট হৈছে। আৰু ল'ৰা ছোৱালীয়েও খুব ভাল পাব, গধূলি বা ডিনাৰতো এইটো ৰেচিপি বনাব পাৰে। আৰু লগত কিবা ঘুগনি। আৰু এয়া চাওক ৰুটিখন ইমান ছফ্ট হৈছে, এয়া চাওক একেবাৰে পূৰা কোমল হৈ গৈছে ৰুটিখন। আৰু মই এটা ফালি পেলাইও দেখুৱাম ভিতৰটো কেনেকুৱা হৈছে। আৰু চাওক এয়া ভিতৰটো যে ইমানে ধুনীয়া হৈছে, এয়া চাওক লাগিও থকা নাই, আৰু একেবাৰে খুবেই ধুনীয়া হৈছে, আৰু ইমান যে টেষ্টি হৈছে। যদি ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাবচোন, দেখিছে ভিতৰটো কিমান ধুনীয়া হৈছে। যদি ট্ৰাই কৰা নাই এবাৰ প্লিজ ট্ৰাই কৰি চাব।